প্ৰকৃতিৰ ৰুদ্ৰৰূপ ক্ষীৰগংগাত ডাৱৰ বিস্ফোৰণ বিভীষিকাময় পৰিৱেশ মুহূৰ্তৰ ভিতৰতে ধ্বংসলীলা উত্তৰাখণ্ডৰ উত্তৰকাশীস্থিত ধৰালি অঞ্চলত ক্ষীৰগংগা নদীত হঠাতে ডাৱৰ বিস্ফোৰণৰ ফলত এক বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হয় ভয়ংকৰ পানী সম্পূৰ্ণ অঞ্চলটোত সৃষ্টি কৰিছে তাণ্ডৱৰ ইতিমধ্যে এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত ধৰালি বজাৰত বিস্তৰ ক্ষতি সাধন কৰে পানীৰ কোবাল সোঁতত উঠি গৈছে দোকান বাহনৰ লগতে স্থানীয় আন্তঃগাঁথনি প্ৰত্যক্ষদৰ্শীৰ মতে বানৰ দৃশ্য ইমানেই ভয়ংকৰ আছিল যে মানুহে ঘটনাৰ বিষয়ে বুজি পোৱাৰ পূৰ্বে ধ্বংস হৈ পৰিছিল সকলো পানীৰ সোঁত ইমানেই কোবাল আছিল যে ডাঙৰ ডাঙৰ শিল আৰু ধ্বংসাৱশেষ বজাৰ অঞ্চলত সোমাই পৰিছিল ইতিমধ্যে এতিয়ালৈকে হতাহতৰ কোনো খবৰ অহা নাই যদিও বানত বহু লোক উঠি যোৱাৰ আশংকা কৰা হৈছে ইতিমধ্যে প্ৰশাসনিক সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি কিছুমান লোক ধ্বংসাৱশেষত আবদ্ধ হৈ থকাৰ তথ্য আহি পৰিছে অৱশ্যে আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই ঘটনা খবৰ পোৱাৰ লগে লগে SDRFৰ দল ঘটনাস্থলীলৈ ৰাওনা হৈছিল স্থানীয় প্ৰশাসন আৰক্ষী আৰু গাঁওবাসীয়ে উদ্ধাৰ কাৰ্যতো সহায় কৰিছিল ক্ষীৰগংগাত হঠাতে কিদৰে ওপৰৰ পৰা বান আহিছিল আৰু ধ্বংসলীলা চলাইছিল সেয়া হয়তো আপুনি দৃশ্য দেখি মন কৰিছে মুহূৰ্তৰ ভিতৰতে এনেদৰে পানীয়ে সমগ্ৰ বজাৰ বুৰাই পেলাইছিল ইতিমধ্যে আপুনি যে ভিডিঅ'টো প্ৰত্যক্ষ কৰি আছে সেয়া কিমান ভয়ংকৰ আছিল হয়তো আপোনাৰো বুকু কঁপি উঠিব সমগ্ৰ ধৰালি বজাৰৰ এটা বৃহৎ অংশ ধ্বংসস্তূপলৈ পৰিণত কৰিছিল বানে বহু দোকানৰ ঘৰ ধ্বংস হৈ পৰিছিল আৰু এই ঘটনাক লৈ এতিয়াও আতংকিত হৈ আছে অঞ্চলটোৰ লোকসকল PB সংবাদ